সকলো পিতৃ মাতৃৰ সপোন থাকে নিজৰ সন্তানটিয়ে খেল ধেমালিৰ মাজেৰে স্বাভাৱিকভাৱে ডাঙৰ দীঘল হওক। কিন্তু কেতিয়াবা কিছুমান বিশেষ কাৰণত আমাৰ এই মৰমৰ সন্তানটিৰ এই বিকাশত কিছু পলম হ'ব পাৰে। মই জানো আপুনি আপোনাৰ সন্তানৰ বাবে যিমান চিন্তা কৰে সিমান কোনেও নকৰে। কিন্তু বিশেষ যত্ন বা থেৰাপিৰ বাবে সদায় কেন্দ্ৰলৈ যোৱাটো সকলোৰে বাবে সম্ভৱ নহয়। সেইবাবে মই লৈ আহিছোঁ এনে কিছুমান উপায় যিবোৰ আপোনালোকে ঘৰতে কৰি আপোনাৰ সন্তানৰ বিকাশ কৰিব পাৰে। এই চেনেলটোত আমি আলোচনা কৰিম কেনেকৈ খেল ধেমালিৰ মাজেৰে আপোনাৰ শিশুটোৰ মনোযোগ বৃদ্ধি কৰিব পাৰিব। কথা কোৱাত পলম হোৱা শিশুক ঘৰতে কেনেকৈ উদ্দীপনা দিব পাৰিব আৰু দৈনন্দিন কাম কাজত কেনেকৈ শিশুটোৰ সক্ৰিয়তা বৃদ্ধি কৰিব। আমাৰ লক্ষ্য মাত্ৰ এটাই, প্ৰত্যেকটো শিশুৰ ক্ষমতাক সবল কৰা। মনে ৰাখিব, আপোনাৰ অলপমান ধৈৰ্য আৰু সঠিক প্ৰচেষ্টাই আপোনাৰ সন্তানটিৰ জীৱনলৈ ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। থেৰাপি কেৱল কেন্দ্ৰৰ চাৰিবেৰৰ মাজত সীমাবদ্ধ নহয়, ই আপোনাৰ মৰমৰ মাজতো আছে। মই আপোনালোকক সেই প্ৰতিটো খোজত সহায় কৰিম। গতিকে যদি আপুনি আপোনাৰ সন্তানৰ উজ্জ্বল ভৱিষ্যতৰ বাবে এই যাত্ৰাত মোৰ লগত থাকিব বিচাৰে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত এটি নতুন আৰু উপযোগী বিষয়ৰ সৈতে। ধন্যবাদ।